Hello students, welcome to Pythagoras classes and Python 360. আজি তোমালোকৰ লগত মই আৰম্ভ কৰিবলৈ ওলাইছো এটা নতুন টপিক। হেতু হৈছে DNA। সোৱা সেলটোৰ কথা কওঁতে আমি প্ৰথম কৈছিলো সেলটো হৈছে বেসিক ইউনিট অফ লাইফ। মানুহৰ দেহৰ ক্ষুদ্ৰতম একক। মানে ব্যক্তিৰ দেহৰ জীৱৰ দেহৰ ক্ষুদ্ৰতম একক বুলি কৈছিলো। তাৰ মানে বেসিক ইউনিট, আটাইতকৈ সৰু ইউনিট বুলি কৈছিলো। এতিয়া সেলটোৰ ভিতৰতে আমাৰ কিমান বেসিক ইউনিট ওলাই আছে। মানে সেলটোৰ ভিতৰত কোষৰ ভিতৰত আমাৰ নিউক্লিয়াছ থাকে, নিউক্লিয়াছৰ ভিতৰত ডিএনএ থাকে। ঠিক আছে, এতিয়া ডিএনএৰ ষ্ট্ৰাকচাৰটো আমি পঢ়িম। ডিএনএৰ ভিতৰত ক্ৰমোজম থাকে বুলি কৈছিলো, ক্ৰমোজমৰ ভিতৰত জিন থাকে। গতিকে সৰু সৰু বস্তুবিলাক আমাৰ হেৰিডিটিৰ কাৰণে যিখিনি ইম্পৰ্টেণ্ট, তাৰ মানে ইনহেৰিটেন্স অফ কেৰেক্টাৰিষ্টিক্স, মানে মাক দেউতাকৰ পৰা আমি কিদৰে গুণবিলাক আহৰণ কৰোঁ, উত্তৰ পুৰুষলৈ কেনেকৈ আমাৰ গাৰ পৰা গুণবিলাক যায়, দেহৰ লক্ষণবিলাক যায়, সেই গোটেইখিনি বস্তু কিন্তু এই গোটেইখিনি বস্তুৱে কণ্ট্ৰল কৰি থাকে। গম পাইছা? চ' ডিএনএটো কি বস্তু আমি সেইটো জানিম। কৈ আছো এতিয়ালৈকে তোমালোকক চেলৰ কথা পঢ়াওঁতে যে তোমাৰ চেল মলিকিউলটোৰ ভিতৰত আমাৰ নিউক্লিয়াছৰ ভিতৰত ডিএনএ বুলি দীঘল কিছুমান সূতাৰ নিচিনা বস্তু থাকে কৈ আছিলো। সেইখিনি জুম কৰি মেলি চাই আমি দেখিছিলো তাৰ ভিতৰত তোমাৰ ক্ৰমোজম থাকে। ক্ৰমোজমটো আমি যোৱা ক্লাছত পঢ়িছো বস্তুখিনি। কিন্তু ডিএনএটোনো কি, ডিএনএৰ ষ্ট্ৰাকচাৰটোনো কেনেকুৱা হয়, সেই বস্তুখিনি আমি পঢ়া নাই। ডিএনএটো হৈছে ডাবল হেলিকেল মডেল বুলি কয়। তাৰ মানে ডি সৰ্পিলযুক্ত, ডি মানে ডাবল, ডাবল বুলি ক'লে আমি দুটা বুজো, হয়নে? ডাবল হেলিক্স, ডি সৰ্পিলযুক্ত কুণ্ডলী বুলি কয়। তাৰ মানে পাক খোৱা যিটো কুণ্ডলীৰ নিচিনা, সেইটো ডিএনএৰ মডেলটো এনেকুৱা হয়। তাৰ মানে এডাল সূতাৰ নিচিনাকে নাথাকে অকলে, আৰু এডাল সূতা তাৰ লগত পাক খাই থাকে। ঠিক আছে, সেইটোক আমি ডিএনএ মডেল বুলি কওঁ, ডিএনএৰ ডাবল হেলিকেল মডেল বুলি কওঁ। এতিয়া এই সূতা দুডাল গঠন হ'বৰ কাৰণে তাত এডাল প্ৰথম দেখিছানে এনেকুৱাকৈ এডাল আছে আৰু এনেকুৱাকৈ এডাল আছে। এই যে বাহিৰৰ দুডাল যে আমি দেখিছো, এই দুডাল বেকবোন বুলি কয়। গতিকে এনেকুৱা ধৰণৰ এই দুডাল যি দুডাল আছে, এই দুডাল হৈছে তোমাৰ বেকবোন বুলি কওঁ আমি। মানে ডিএনএৰ মেৰুদণ্ড দুডাল এই দুডাল। এই মেৰুদণ্ড দুডাল কিহেৰে গঠিত হৈছে? এই দুডাল ফসফেট বোন বুলি কয়, ফসফেট বেকবোন। এইডাল ফসফেট আছে ইয়াত আৰু চুগাৰ আছে, ফসফেট আছে আৰু শৰ্কৰা। তাৰমানে চুগাৰটো আকৌ কেনেকুৱা চুগাৰ? ডিএনএত তিনিটা বস্তু থাকে, চাবা মই লিখিয়ে দিওঁ বস্তুকেইটা। ডিএনএৰ মডেলটো মেইনলি তিনিটা বস্তুৰে গঠিত হৈছে। নাম্বাৰ 1 sugar, number 2 phosphate, আৰু number 3 nitrogenous base. sugar মানে হৈছে শৰ্কৰা, অসমীয়াত আমি শৰ্কৰা বুলি কওঁ সুগাৰটো, হয়নে? ফসফেট মানেটো ফসফেট আৰু নাইট্ৰজেনাছ বেছ, তাৰ মানে নাইট্ৰজেনযুক্ত ক্ষাৰক বুলি কওঁ আমি, নাইট্ৰজেনযুক্ত ক্ষাৰক। এতিয়া ইয়াত সুগাৰটো কি সুগাৰ থাকে? ডিএনএত যিটো সুগাৰ থাকে, ডিএনএৰ ফুল ফৰ্মটো হৈছে ডিঅক্সি ৰাইবো নিউক্লিক এচিড। ঠিক আছে, ডিঅক্সি ৰাইবো নিউক্লিক এচিডত যিটো সুগাৰ থাকে, সেই সুগাৰটোৰ নাম হৈছে ডিঅক্সি ৰাইবোজ সুগাৰ, ডিঅক্সি ৰাইবোজ সুগাৰ। ঠিক আছে, আৰু এইটো সুগাৰ আছে, ফসফেট আছে আৰু নাইট্ৰজেনাছ বেছ আছে। ডিঅক্সি ৰাইবোজ সুগাৰ, ফসফেট আৰু নাইট্ৰজেনাছ বেছ। ফসফেটটোতো ফসফেট, আৰু আমাৰ যিটো নাইট্ৰজেনাছ বেছ থাকে, নাইট্ৰজেনযুক্ত ক্ষাৰককেইটা আমাৰ দুটা ভাগত বিভক্ত। সেই ভাগ দুটা কি কি? ডিএনএত থকা নাইট্ৰজেন বেছখিনি দুটা ভাগত বিভক্ত। এটা ভাগক কয় পিউৰিন বুলি আৰু ইটোক কয় পাইৰামাইডিন। পিউৰিন আৰু পাইৰামাইডিন দুটা গ্ৰুপত বিভক্ত হৈ থাকে। এতিয়া পিউৰিনো আকৌ দুটা ভাগ আছে, পিউৰিনৰ দুটা ভাগ আছে, এডেনাইন, থায়ামাইন, সাইটোসাইন, গুয়ানাইন। পাইছা তোমালোকে? তাতে দেখিছা ইয়াত ভাগকেইটা দি আছে। এতিয়া আমাৰ পিউৰিনত যিকেইটা থাকে সেইকেইটা হৈছে এডেনাইন আৰু গুয়ানাইন, আৰু পাইৰামাইডিনত যিকেইটা থাকে সেইকেইটা হৈছে সাইটোসাইন আৰু থায়ামাইন।
বুজি পালা এডেনাইন গুৱানাইন সাইটোসাইন আৰু থায়ামাইন তাই যিকেইটা আছে এডেনাইন থায়ামাইন সাইটোসাইন গুৱানাইন ঠিক আছে এটা নাইট্ৰোজেনাছ বেছ তাৰ মানে যিকোনো এটা দুটা থাকিব আমাৰ এডেনাইনটো এটো চোৱা এডেনাইনে থায়ামাইনৰ লগত লগ হ'ব গুৱানাইনে সাইটোসাইনৰ লগত লগ হ'ব বুজি পাইছা এই যিডাল ষ্ট্ৰেণ্ডডাল গঠন হওঁতে এইটোতো আমাৰ সুগাৰ আৰু ফসফেট দি গঠন হৈ গৈছে আৰু ইয়াৰ বন্ধনটো কেনেকৈ হ'ব এডেনাইন গুৱানাইন সাইটোসাইন থায়ামাইন এইকেইটা লগ হ'ব এডেনাইনে থায়ামাইনৰ লগত লগ হ'ব এফালে এডেনাইন থাকিলে এফালে থায়ামাইন থাকিব বুজি পাইছা এফালে যদি গুৱানাইন থাকে এফালে সাইটোসাইন থাকিব তেনেকৈ এডেনাইন থায়ামাইন সাইটোসাইন গুৱামাইন এনেকৈ কৰি তোমাৰ ডিএনএটো এই দুইডাল হেলিক্স দুইডাল লগ লাগি থাকে তাৰমানে সেইটো হৈছে ডিএনএৰ ষ্ট্ৰাকচাৰ এতিয়া ডিএনএৰ ষ্ট্ৰাকচাৰটো তেতিয়া আমি জানিবলৈ যাওঁতে আমি এটাই জানিব লাগিব ডিএনএত মেইনলি তিনিটা বস্তু থাকে ফসফেট থাকিব সুগাৰ থাকিব আৰু নাইট্ৰোজেনাছ বেছ থাকিব এফালে ফসফেট থাকিল ইয়াত ফসফেট আৰু সুগাৰ থাকিল ইয়াত নাইট্ৰোজেনাছ বেছ ইয়াত ফসফেট আৰু সুগাৰ থাকিল ইয়াত নাইট্ৰোজেনাছ বেছ থাকিল তাৰমানে ফসফেট আৰু সুগাৰৰ যিটো বান্ধনটো সেইটো নাইট্ৰোজেনাছ বেছে বান্ধি ৰাখে তাৰমানে নাইট্ৰোজেনযুক্ত ক্ষাৰকবিলাকে এইটো বান্ধি ৰাখে এনেকৈ এটা হেলিক্সৰ নিচিনা কুণ্ডলীৰ নিচিনা গোটেই মডেলটো পাক খাই থাকে আৰু এই মডেলটো ডিএনএৰ যিটো এইটো ডাবল হেলিকেল মডেলটো যিটো ডিএনএ ডাবল হেলিক্স লিখাই আছে চোৱা ষ্ট্ৰেণ্ড 1 এটা ষ্ট্ৰেণ্ড 1 এক নম্বৰ ষ্ট্ৰেণ্ড আৰু এটা ষ্ট্ৰেণ্ড 2 দুটা ষ্ট্ৰেণ্ড আছে আৰু তাত নাইট্ৰোজেনাছ বেছবিলাকে পেয়াৰিং হৈ পেলাই বেছ পেয়াৰ বুলি যে লিখিছে তাৰমানে নাইট্ৰোজেনৰ বেছ এইকেইটা পেয়াৰ হৈ পেলাই ইটো সিটোৰ লগত জোৰ পাতি পেলাই সিহঁতে এই দুইটা ষ্ট্ৰেণ্ডক একেলগে বান্ধি ৰাখে বুজি পালা এইটো হৈছে আমাৰ এইটো ফসফেট গ্ৰুপ সুগাৰ আৰু নাইট্ৰোজেনাছ বেছ সেইটোৱে মনত ৰাখিবা এই তিনিটা বস্তু যেতিয়া লগ হয় ফসফেট গ্ৰুপ সুগাৰ আৰু নাইট্ৰোজেনাছ বেছ যেতিয়া লগ হয় তেতিয়া সেই কম্পজিশ্যনটোক আমি নিউক্লিঅটাইড বুলি কওঁ আৰু ডিএনএত কিন্তু এডাল ডিএনএত বহুত বিলাক তাৰমানে এটা দুটা নহয় বহুত এনেকুৱা নিউক্লিঅটাইড থাকে বহুত নিউক্লিঅটাইড এনেকৈ লগ হৈ পেলাই পাক খাই পেলাই গোটেই ডিএনএডাল হয় দীঘলকৈ গম পালা এনেকৈ থাকিব গোটেই বহুত নিউক্লিঅটাইড লগ হয় সেইকাৰণে এই গোটেই চেইনডালক ডিএনএ চেইনডালক পলিনিউক্লিঅটাইড চেইন বুলি কয় মানে এডাল নিউক্লিঅটাইড নহয় মাল্টিপল নিউক্লিঅটাইড আছে বহুতখিনি নিউক্লিঅটাইড লগ লাগি পেলাই ডিএনএ ষ্ট্ৰাকচাৰটো হয় সেইকাৰণে ডিএনএ মডেলটোক ডিএনএৰ যিটো ডাবল হেলিকেল মডেলটো সেইটো পলিনিউক্লিঅটাইড চেইন বুলিও কয় ঠিক আছে এইখিনিলৈকে আমি কথাখিনি গম পালোঁ এতিয়া আমি এটা কথা থাকি গৈছে সেইটো হৈছে ডিএনএৰ এই যিটো মডেল ডাবল হেলিকেল যিটো মডেল এই মডেলটো আমি ক'ৰ পৰা পাইছোঁ মানে এই চানেকিটো যিটো দেখিবলৈ এনেকুৱা বুলি আমি কেনেকৈ গম পালোঁ সেইটো আমি গম পাইছিলোঁ 1953 তোমাৰ দুজন মানুহ ৱাটছন এণ্ড ক্ৰিক বুলি কয় ৱাটছন এণ্ড ক্ৰিক মডেল অফ ডিএনএ বুলিয়ে কয় এইটো ৱাটছন আৰু ক্ৰিকে লগ লাগি ৱাটছন এণ্ড ক্ৰিক এই দুজন মানুহে লগ লাগি ডিএনএৰ এই মডেলটো দিছিলে ঠিক আছে যিটোৰ কাৰণে 1962 এইটো একদম বহুত ইম্পৰ্টেণ্ট কথা হয় জানিবই লাগে আমি 1962 ইন দ্য ইয়াৰ 1962 ৱাটছন আৰু ক্ৰিকক নোবেল প্ৰাইজ দিয়া হৈছিলে ফৰ দিছ মডেল অফ ডিএনএৰ এই মডেলটোৰ কাৰণে ৱাটছন আৰু ক্ৰিকে নোবেল প্ৰাইজ পাইছিল ঠিক আছে এইখিনি আমি গম পালোঁ ডিএনএৰ বিষয়ে একদম ডিএনএৰ বিষয়ে জানিবলগীয়া বেছিক ইম্পৰ্টেণ্ট কথা এইখিনিয়ে যে ডিএনএটোক আমি ফুল ফৰ্মটো হৈছে ডিঅক্সিৰাইবোনিউক্লিক এচিড বুলি জানো আৰু সেই ডিঅক্সিৰাইবোনিউক্লিক এচিডটো যিটো সুগাৰেৰে গঠিত হয় তাত যিটো সুগাৰ থাকে সেইটোক ডিঅক্সিৰাইবোজ সুগাৰ বুলি কওঁ তাত এটা ফসফেট থাকে মানে তিনিটা বস্তু থাকে মেইনলি ফসফেট থাকে সুগাৰ থাকে আৰু নাইট্ৰোজেনযুক্ত ক্ষাৰক থাকে নাইট্ৰোজেনাছ বেছ থাকে সেই নাইট্ৰোজেনাছ বেছবিলাক আমি দুটা ভাগত মেইনলি ভাগ কৰোঁ পিউৰিন আৰু পাইৰামিডিন ঠিক আছে এডেনাইন গুৱানাইন সাইটোসাইন আৰু থায়ামাইন মেইনলি আমি এইখিনি বস্তু জানিব লাগে আৰু এই তিনিটা বস্তু লগ লাগিলে যিটো চেইন হয় সেইটো নিউক্লিঅটাইড বুলি কয় আৰু এনেকুৱা বহুতখিনি নিউক্লিঅটাইড এডাল ডিএনএ থাকে কাৰণে ডিএনএ চেইনডালক যিডাল ডিএনএৰ আমি সৰ্পিলযুক্ত এনেকুৱা ডিএনএ মডেলটো পালোঁ ন সাপৰ নিচিনা পাক খোৱা সৰ্পিলযুক্ত বুলি কয় ডি সৰ্পিলযুক্ত বুলি কয় তাৰমানে ডাবল হেলিক্স দুভাগে পাক খাই আছে সেইকাৰণে এই মডেলটোক আমি ডি সৰ্পিলযুক্ত ডিএনএ মডেল বুলি ডিএনএ চানেকি বুলি কয় সেইটোক আমি মেইনলি গম পালোঁ এইকেইটা বস্তু